আজি ভাৰতবৰ্ষৰ পবিত্ৰ স্থান অযোধ্যাৰ ৰাম মন্দিৰত এজনী কলেজীয়া ছোৱালী দলবদ্ধভাৱে দৰ্শন কৰিছে। আপুনি ইয়াৰ প্ৰতিবাদ কৰিবনে? আপোনাৰ সাহস আছেনে? এই বস্তুখিনি প্ৰতিবাদ কৰাৰ কাৰণে আপোনাৰ নিশ্চয় সাহস নহব, কাৰণ সেইটো আপোনালোকে ধৰ্মলৈ টনা আজোৰা কৰিব। যিসকলে বেয়া কাম কৰে সেই ব্যক্তিসকলৰ কিবা ধৰ্ম আছেনে? যিসকলে বেয়া কাম কৰে সেই ব্যক্তিসকল আসলতে কোনো মানৱতালৈ জীয়াই থাকেনে? যে আমাৰ এছাম এনেকুৱা নেতা পালি নেতা আছে যিসকলে ভাবে যে নিজৰ মাজত ধৰ্ষণ হলে কোনো আপত্তি নাই আৰু বেলেগৰ মাজত কিয় ধৰ্ষণ হ'ব। সিদিনা ধিঙত ধৰ্ষণ হৈছিল আৰু সেই ধৰ্ষণটোৰ ওপৰত ভিত্তি কৰি সমগ্ৰ মুছলমান অসমৰ পৰা আঁতৰাই দিব লাগে বুলি আমি ঝাকে ঝাকে ওলাই আহিছিলো। আমিও ওলাই আহিছিলো, আমি মুছলমান সম্প্ৰদায়খিনি ওলাই আহিছিলো যে তেওঁৰ উপযুক্ত বিচাৰ হ'ব লাগে। আৰু সদশেষত সেইজন ব্যক্তি এনকাউণ্টাৰ কৰা হল, হত্যা কৰা হল। কিন্তু তাৰ পিছত কমচে কম 100টা ঘটনা সংঘটিত হৈ গৈছে। সিদিনা ধুবুৰীত মন্দিৰত দৰ্শন কাৰ্য সংঘটিত হৈছে। সিদিনা বিজ্ঞান শিক্ষকে দৰ্শন কাণ্ড সংঘটিত কৰিছে। সিদিনা হোজাইত গণিতৰ শিক্ষকে দৰ্শন কৰি ছোৱালীৰ অশ্লীল ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। আটাই নিজৰ নাতিনীৰ লগত দৰ্শন কাৰ্য সংঘটিত কৰিছে। নিজৰ মোমায়েকে নিজৰ ভাগিনীৰ লগত দৰ্শন কাণ্ড সংঘটিত কৰিছে। তেওঁলোকক কাকো এনকাউণ্টাৰ কৰা হোৱা নাই। আজি ভাৰতবৰ্ষৰ পবিত্ৰ স্থান অযোধ্যাৰ ৰাম মন্দিৰত এজনী কলেজীয়া ছোৱালীক দলবদ্ধভাৱে দৰ্শন কৰিছে। সেই হিন্দুত্ববাদী হিন্দু হিন্দু কৈ চিঞৰি থকা সেই মহান ব্যক্তিসকলক কৈছো, এতিয়া আপোনালোকে কাৰ ওপৰত বিচাৰ দিব? এতিয়া আপোনালোকে কোনজন মিয়াক খেদিব? এতিয়া আপোনালোকে কোনজন মুছলমানৰ ওপৰত দোষাৰোপ কৰিব? য'ত শিক্ষকৰ পৰা আৰম্ভ কৰি 50-60 বছৰীয়া বৃদ্ধলৈকে হাঙুৰ খাই আছে, কিন্তু তাতে আমি কোনেও প্ৰতিবাদ কৰা নাই। এইকাৰণে প্ৰতিবাদ কৰা নাই যে তেওঁলোক আমাৰ ধৰ্মৰ মানুহ, হিন্দু ধৰ্মৰ মানুহ, সনাতন ধৰ্মৰ মানুহ। সেই ধৰ্মটোৰ মান সন্মান ইজ্জত যাব, যাৰ কাৰণে আমি প্ৰতিবাদ কৰা নাই। যদি আমি জাত পাতৰ ওপৰত ভিত্তি কৰি দোষীক শাস্তি দিওঁ, তেতিয়াহ'লে সেই পৰিৱেশখিনিয়ে পৰৱৰ্তী সময়ত আমাৰ আপোনাৰ প্ৰত্যেকৰ ক্ষতি কৰিব। আৰু সেই ক্ষতিখিনি হৈ আছে। আজি ভাৰতবৰ্ষৰ ভিতৰত, বিশ্বৰ ভিতৰত যিটো পবিত্ৰ ঠাই ৰাম মন্দিৰ, অযোধ্যাৰ ৰাম মন্দিৰ, আৰু সেই অযোধ্যাৰ ৰাম মন্দিৰত আজি দলবদ্ধভাৱে এজনী কলেজীয়া ছাত্ৰীক দৰ্শন কৰিবলৈ সাহস পাইছে। কেনেকৈ সাহস পাইছে? কাৰণ তেওঁলোকে জানে যে আমাৰ ধৰ্মৰ মানুহবিলাকে একো নকয় আৰু আমাৰ চৰকাৰ আছে, আমাৰ শাসন ব্যৱস্থা আছে, গতিকে কোনেও আমাক একো অন্যায় কৰিব নোৱাৰে। যাৰ কাৰণে তেওঁলোকে মন্দিৰৰ ভিতৰত, ভগৱানৰ উপাসনা স্থলীৰ ভিতৰত তেওঁলোকে এনেকুৱা কামবিলাক সংগঠিত কৰিবলৈ সক্ষম হৈছে, সাহস পাইছে। এই জাত পাত ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি বিচাৰ কৰাৰ ব্যৱস্থা কৰো, আৰু যাৰ কাৰণে আজি সমাজৰ এনেকুৱা অধপতনমূলক ব্যৱস্থা হৈছে। গতিকে মই আহ্বান জনাইছো যে যিসকল ব্যক্তি আচলতে সচেতন, যিসকল ব্যক্তি আচলতে নিৰপেক্ষ, তেওঁলোকে এই বিষয়বস্তুবিলাক চিন্তা কৰাৰ প্ৰয়োজন আছে। আমি ধৰ্মলৈ টনা আজোৰা কৰিলে আমাৰ এটা সময়ত যথেষ্ট পৰিমাণে লোকচান হৈ যাব। আশা কৰিছো যে ভিডিঅ'টো আপোনালোকে বেছি পৰিমাণে শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকজন ব্যক্তি আমি এই সম্পৰ্কে সচেতন হওঁ।